গাড়ী লোডিং কৰাৰ কাৰণে লৈ গৈছিলো আকৌ গাড়ী ঘূৰাই লৈ আহিছো মই এতিয়া আজি চাংমাৰীৰ মাল লোড হ'ব কি নাই কোনো গ্যাৰান্টি নাই এতিয়া সময় হৈ আছে 8টা মোৰ গাড়ী এতিয়া লোডিং কমপ্লিট হৈছে আৰু এই গাড়ী কিটা লৈ যাম গুৱাহাটী ডাউনটাউন ইয়াত ৰখিছো অলপ হাৱা মাৰি সাফা কৰি দিব গাড়ী কাটা কৰা হৈ গল 4 পিচ গাড়াৰ আছে তাৰ ওয়েট হ'ব 23-24 টন পেপাৰ লৈ উলাই আহিলো মই এতিয়া আছো টিহু মই আহি পালো ৰংগিয়া গাড়ী ভিতৰত থাকিলে ঠাণ্ডা লাগিলে গম না পাও বাহিৰত ওলোৱাৰ পিছত ঠাণ্ডা লাগিছে তো জেকেট পিন্ধি আহি গলো মই খুনকাল ৰুটি খাই মই উলাই আহিলো আহি পালো সাংসাৰী টুল গেট মোৰ গাড়ীত ফাস্ট্যাগ আছে তাৰ ৰিচাৰ্জ কৰিব লাগে একেবাৰত 10-15 হাজাৰ ৰিচাৰ্জ কৰি দিয়ে কেদিন আগত আহিছিলো ব্ৰিজত গাড়ী বেয়া হৈছিল আধা ঘণ্টা পৰা বেছি জামত ফাঁসি আছিলো ইয়াৰ পৰা আৰু ডাউনটাউন যাবলৈ বেছি সময় নালাগে আহি পালো খানাপাৰা ইয়াৰ পৰা লেফট সাইড লৈ লম এতিয়া ট্ৰাফিকৰ কোনো সিগনেলে নাপাম এতি ইয়াৰ পৰা আৰু 3-4 কিলোমিটাৰ গলে পাই যাম ডাউনটাউন যত এই গাড়ী লৈ যাম তাতে কাম চলিব এই কাৰণ ৰাস্তা ব্লক কৰি ৰাখিছে ইয়াৰ পৰা আকৌ লেফট সাইড ঘুমাই যাম আৰু মই আহি পালো এতিয়া ডাউনটাউন মোৰ গাড়ী যত এতিয়া খালি হ'ব তাতে এতিয়া গাড়া উঠাইছে ওপৰত যেতিয়া ইহঁতৰ কাম শেষ হ'ব